Hello everyone, সকলোকে ওয়েলকাম জনাইছো হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ সময়ত যি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈ গৈছিল তাৰে পেপাৰ 2 বা পোষ্ট গ্ৰেজুৱেট সেকশনটোৰ ৰিজাল্ট আজিৰ পৰা কিছুদিন আগত ডিক্লেয়াৰ হ'ল। কিন্তু যিখিনি গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট বা পেপাৰ 2 ৰিজাল্ট সেই ৰিজাল্টটো যোৱা 5 জুনত দিয়া কথা আছিল, কিন্তু চৰকাৰে হয়তো কিবা কিবি টেকনিক্যাল প্ৰব্লেমৰ কাৰণে দিব নোৱাৰিলে। এতিয়া সকলোৰে মনত এটা টেনশন হৈ আছে বা সকলোৰে মনত এটা কনফিউজন হৈ আছে, ভয় এটা হৈ আছে যে ৰিজাল্ট কেতিয়া দিব, আৰু এক্সাইটমেণ্ট এটা বাঢ়ি গৈ আছে যিমানে ওচৰ চাপি আহিছে দিনবোৰ। তো সকলোৰে যিটো চিন্তা হৈ আছে সেই চিন্তাটোৰ ওপৰত এটা আপডেট মই দিব বিচাৰিছোঁ। আৰু এই আপডেটটো আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি এটা মন্তব্য দিছিল, আৰু তেখেতৰ মন্তব্যৰ পৰা আমি ৰিজাল্টৰ সম্পৰ্কত গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট সম্পৰ্কত এটা আইডিয়া লগাব পাৰোঁ বা অনুমান এটা কৰিব পাৰোঁ। তো তেখেতে যোৱাকালি যি মন্তব্য দিছিল তাৰ পৰা আমি ক'ব পাৰোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন যি চলি আছে এতিয়া PGT কাৰণে, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি শেষ হোৱাৰ পিছতহে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। আৰু এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া শেষ হ'ব বা লাষ্ট কেতিয়ালৈকে আছে তেওঁলোকে গম পাব যিসকলে এইবাৰ PGT কোৱালিফাই কৰিছে। গতিকে তেওঁলোকৰ যদি কোনোবাই শ্বেয়াৰ কৰিব বিচাৰে কমেণ্ট কৰি জনাব যে লাষ্ট কেতিয়ালৈকে আছে ডকুমেণ্ট ভেৰিফিকেশ্যন, বা যিসকলে গম পায় আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডছ আছে PGT কোৱালিফাই কৰা তেওঁলোকক সুধিলেও গম পাব যে লাষ্ট কেতিয়ালৈকে আছে ডকুমেণ্ট ভেৰিফিকেশ্যন। গতিকে যেতিয়া আমি গম পাম, যিহেতু এইখিনি কমপ্লিট হোৱাৰ পিছতহে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিয়াৰ এটা পচিবিলিটি আছে। এতিয়া আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি কি ক'লে ৰিজাল্ট সম্পৰ্কত সেইখিনি মই আপোনালোকক তাৰে যিটো পেপাৰ কাটিংটো দেখুৱাব বিচাৰিছোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আৰু এই চেনেলটোত যিহেতু মই ভেকেঞ্চি ইনফৰমেশ্যনখিনি যিমানখিনি পাওঁ বা যেনেকৈ অলপ খুচুৰি যেনেকৈ পাৰোঁ মই উলিয়াবলৈ চেষ্টা কৰি আছোঁ, আৰু আশা কৰিছোঁ আপোনাৰ ভিডিঅ'বোৰ চাই থাকিব। তো আহক এতিয়া আমি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ৰিজাল্টক লৈ পেলাই কি কৈছিলে সেইখিনি কথা জানো। তো এই নিউজটো দেখিছে, ইয়াতে লিখা আছে আগন্তুক গৰমৰ বন্ধৰ সময়ছোৱাত শিক্ষকসকলৰ বদলীকৰণ হ'ব। আজি এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। গুৱাহাটীৰ চানমাৰীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত শিক্ষামন্ত্ৰীয়ে কয় যে গৰমৰ বন্ধত শিক্ষকসকলে, তাৰপিছত বাকীখিনি চাওঁ আমি। বাকীখিনিত কি লিখা আছে ইয়াত দেখিছে আপোনালোকে। মন্ত্ৰীগৰাকীয়ে এই বুলিও কৈ আণ্ডাৰলাইন কৰা আছে, স্নাতকোত্তৰ শিক্ষকসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে স্নাতক শিক্ষকসকলৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ'ব। অৰ্থাৎ আমাৰ যিখিনি PGTৰ ভেৰিফিকেশ্যন চলি আছে এইখিনি শেষ হোৱাৰ লগে লগে গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। অৰ্থাৎ আমাৰ PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যিমান সোনকালে শেষ হ'ব GTৰ ৰিজাল্টটো সিমান সোনকালে ওলোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি তথ্য বা এইখিনি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আজি নিউজ পেপাৰত প্ৰকাশ পাইছে।